নিযুক্তিৰ নামত ভয়ংকৰ জালিয়াতি দুমদুমাৰ পৰীক্ষা কেন্দ্ৰত আৰক্ষীৰ অভিযান চাকৰিৰ প্ৰলোভনেৰে হাজাৰ হাজাৰ টকা সংগ্ৰহ এনজিঅ'ৰ মাতৃ শিক্ষয়িত্ৰী আৰু সহায়িকা পদৰ নামত ভুৱা নিযুক্তিৰ বজাৰ পতা এটা চক্ৰক শুকুৰবাৰে দুমদুমা আৰক্ষীয়ে আটক কৰে বাবা সাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ সোসাইটি নামৰ এটা বেচৰকাৰী সংস্থাৰ অধীনত চক্ৰটোৱে বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ত বুধবাৰে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল কিন্তু পৰীক্ষাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নথকাত আৰক্ষীয়ে পৰীক্ষা গৃহত অভিযান চলায় ইয়াৰ পাছতে ওলাই পৰে নিযুক্তিৰ নামত সংঘটিত ভয়ংকৰ জালিয়াতি তথ্য চাকৰিৰ নামত তিনিচুকীয়া জিলাৰ ৩ শতাধিক মহিলাৰ পৰা ২০,০০০ টকাকৈ সংগ্ৰহ কৰি প্ৰবঞ্চনাৰ জাল পতাৰ অভিযোগ বাবা সাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ সোসাইটি নামৰ বেচৰকাৰী সংস্থাটোৰ বিৰুদ্ধে সংস্থাটোৱে ৩৮০ গৰাকী মহিলাৰ মাজত অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা মাতৃ শিক্ষয়িত্ৰী আৰু সহায়িকা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সংস্থাটোৰ হাতত নাছিল কোনো চৰকাৰী অধিসূচনা নাছিল বিভাগীয় অনুমতিও এই সকলো কথা পোহৰলৈ অহাৰ পিছত পৰীক্ষাগৃহত এনেদৰে চলিল দুমদুমা আৰক্ষীৰ অভিযান নেতাসকলৰ অন্যতম বাবা সাহেব ডক্টৰ ভি আম্বেদকাৰৰ নামত সোসাইটি বুলি এটা এনজিঅ' কৰিছে আৰু এনজিঅ'টোৰ নামত তেওঁলোকে সাংঘাতিক ধৰণৰ এখন চাকৰি বজাৰ কৰিছে সেয়া অসমৰ প্ৰতিখন জিলাই জিলাই শিপাইছে অসমৰ এই তিনিচুকীয়া মুলুকতো 400 মানুহক কেন্দ্ৰীয় চৰকাৰ চাকৰি দিব সেয়া একদম কিবা মাতৃ সহায়িকা বা মাতৃ শিক্ষণ ওপৰত আৰু তেওঁ সহায়িকা হিচাপে চাকৰিবিলাক দিব আৰু তাৰ বিনিময়ত 20,000 টকা 22,000 টকা 30,000 টকা 12,000 টকা এই ধৰণৰ টকাৰ বিনিময়ত চাকৰিবিলাক দিয়া হ'ব এনেকুৱা ধৰণৰ কাৰবাৰবিলাক আমি দেখিবলৈ পাইছোঁ আৰু গোটেই কথা বতৰাবিলাকৰ এটা কথা স্পষ্ট যে আজিৰ দিনটোত তেওঁলোকে চাকৰি দিবৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিছিলে আমাৰ বীৰ ৰাঘৱ মৰাণ কলেজত আৰু ইয়াতে প্ৰশাসনে যিকেইজনে চাকৰি দিবৰ কাৰণে পৰীক্ষা কণ্ডাক্ট কৰিছিলে তেওঁলোকক উঠাই আনিছে আটক কৰি ইয়াতে থানাত ৰাখিছে সমান্তৰালভাৱে বহিখিনি চিজ কৰি ৰাখিছে আমাৰ কথাটো হৈছে চাকৰি দি যিটো পইচা দি চাকৰি লোৱা পৰম্পৰাটো কেতিয়াবা শেষ এতিয়া বিজেপি চৰকাৰ দিনত এনেকে কথা ক'লেতো মানুহে হাঁহি দিব তো সেইখিনি মুহূৰ্তত 20,000 25,000 30,000 বা 22,000 12,000 টকা বিনিময়ত চাকৰি দিয়া হৈছে বুলি যে কথা বতৰাবিলাক ওলাইছে যিয়ে এই জালখন পেলাইছে সেয়া এনজিঅ'টোৰ মালিক গিয়াছুদ্দিন লস্কৰে হওক কৰিমগঞ্জৰ লাগিলে সেয়া অন্যান্য যিসকল তেওঁৰ হুৱেবাৰে আছে ৰৌ বৰালী এইসকল আটাইবিলাককে ধৰি বিজেপি চৰকাৰে এইটো এটা স্পষ্ট এটা জিৰ' টলাৰেঞ্চৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে আৰু আমি আশা কৰিছোঁ আহিব লগা দিনত এই ধৰণৰ পইচা দি চাকৰি কিনা পৰম্পৰাটো বন্ধ কৰি দিব লাগে আৰু যিসকল মহিলাই পইচা দিছিলে এই ফাণ্ডত পৰিছিলে গাঁৱৰ ভিতৰ মানুহক টাৰ্গেট কৰা হৈছিলে প্ৰতিখন গাঁৱৰ LP স্কুলত দুগৰাকীকৈ চাকৰি দিয়া হ'ব বুলি তেওঁলোকে টাৰ্গেট কৰিছিলে যে এই মানুহবিলাকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে বহুত লেটকৈ যেতিয়া আই কাৰ্ডখন আহি পাইছে আই কাৰ্ডখন দেখিছে যে হাতে লিখা আই কাৰ্ড তেতিয়াহে তেওঁলোকে অনুভৱ কৰিছে এইটো কিবা চাকৰি পামনে কাৰণ মেট্ৰিক পৰীক্ষা আই কাৰ্ডখন আমি যেতিয়া এপ্লাই কৰোঁ 700-800 টকাত কি ধুনীয়া এটা ডিজিটেল আই কাৰ্ড বদমাচি হৈছে আৰু নিৰ্বাচন কণ্ডাক্ট চলি থকা অৱস্থাত পৰীক্ষা কৰিবৰ কাৰণে কেনেকৈ সাহস পালে ডিচিৰ পৰা অনুমতি নোহোৱাকৈ কেনেকৈ তেওঁলোকে চাকৰি পাতিবৰ কাৰণে সাহস কৰিলে SPৰ পৰা অনুমতি নোলোৱাকৈ চাকৰি অফিচৰ পৰা অনুমতি নোলোৱাকৈ তেওঁলোকে চাকৰি পৰীক্ষা পতাৰ যে সুবিধাটো তেওঁলোকে লৈছে এই কথা বতৰাবিলাকত ক'ৰবাত নহয় ক'ৰবাত 2 নম্বৰী কথা বতৰাবিলাক জড়িত হৈ আছে অতি শীঘ্ৰে ইয়াৰ ওপৰত পুলিচ প্ৰশাসনে অসম চৰকাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ ইতিমধ্যে আৰক্ষীয়ে জালিয়াতি চক্ৰৰে জড়িত মহিলাসহ 6জন লোকক আটক কৰিছে প্ৰবঞ্চনাৰ জাল পাতি চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ চক্ৰটোৰ সৈতে জড়িত যোৰহাট ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ 3গৰাকী মহিলাৰ বিৰুদ্ধে দুমদুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট মাই নিউজ এনি